হেল্ল' ছাৰ বাইদেউসকল, আজি আপোনালোকৰ কাৰণে অসমীয়াৰ লেংগুৱেজ 1ৰ প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন লৈ আহিছোঁ। সেইটো কুৱেশ্যন 2018ত আহিছিল। তো আজি মই পেডাগজিবিলাক ডিছকাছ কৰিম। নেক্সট ভিডিঅ'ত পদ্য আৰু গদ্য ডিছকাছ কৰিম। তো আজিৰ প্ৰথম কুৱেশ্যনলৈ গৈ আছোঁ। প্ৰথম কুৱেশ্যনটো হৈছে, শিকাৰুক যেতিয়া বানান আৰু ব্যাম চিহ্ন পাংচুৱেশ্যন উন্নত কৰিবলৈ শিকোৱা হয় তেতিয়া সিহঁতৰ কি হয়? অপশ্যন 1ত আছে শিকন ক্ষমতা তীক্ষ্ণ হয়। অপশ্যন 2ত আছে শুদ্ধতা বা নিখুঁততা উন্নত হয়। অপশ্যন 3ত আছে সলসলীয়াকৈ ক'ব পৰা ক্ষমতা তথা অনৰ্গলতা বৃদ্ধি হয়। আৰু অপশ্যন 4ত আছে অপশ্যন 4ত আছে সৃষ্টিশীলতাই পুষ্টি পায়। তো ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব আপোনালোকে ভিডিঅ'টো প'ষ্ট কৰি ভাবি লওক অলপ। তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন 2, শুদ্ধতা বা নিখুঁততা। কিয়নো যেতিয়া আমি শিশুক পাংচুৱেশ্যন শিকাম, ক'ত কোমা বহে, ক'ত দাঢ়ি বহে, এইবিলাক যেতিয়া শিকাম তেতিয়া আমাৰ এটা শুদ্ধ বাক্য, শুদ্ধ শব্দ এটা সৃষ্টি হ'ব। আৰু এইটো বানান আৰু ব্যাম চিহ্ন উন্নত কৰিবলৈ শিকোৱা হয়। তো নেক্সট কুৱেশ্যনলৈ গৈ আছোঁ। নেক্সট কুৱেশ্যনটো হৈছে, অলপ সৰু কৰি লওঁ। নেক্সট কুৱেশ্যন হৈছে, ভাষাৰ শ্ৰেণী এটাত সংগঠনবাদ কনষ্ট্ৰাকটিজিমৰ অৰ্থ কি? তো অপশ্যন 1ত আছে ছাত্ৰ ছাত্ৰীসকলে বৈসাদৃশ্যমূলক বিভিন্ন ধৰণৰ নমুনা অধ্যয়ন কৰি উপযুক্ত সমাধানত উপনীত হয়। অপশ্যন 2ত আছে ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন ধৰণৰ মাধ্যমৰ ব্যৱহাৰ কৰি নিজৰ সূত্ৰ সৃষ্টি কৰে। অপশ্যন 3ত আছে ছাত্ৰ ছাত্ৰীসকলে নিজৰ বোধ গঠন কৰে আৰু বিভিন্ন অভিজ্ঞতাৰ মাজেৰে শব্দৰ জ্ঞান আহৰণ কৰি অভিজ্ঞতাসমূহ ভাষা দক্ষতাৰে প্ৰতিফলিত কৰে। আৰু 4 নম্বৰত আছে ছাত্ৰ ছাত্ৰীসকলে নিজৰ শিক্ষণ সামগ্ৰী প্ৰস্তুত কৰে আৰু প্ৰত্যক্ষ অভিজ্ঞতা লাভ কৰে। তো ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব আপোনালোকে ধৰিব পাৰিছে। কিয়নো কনষ্ট্ৰাকটিজিম ইয়াৰ অৰ্থ হ'ল ক্ৰিয়েটিভ, সৃষ্টিশীল। তো অপশ্যন 3ত আমি দেখিবলৈ পাইছোঁ যে ছাত্ৰ ছাত্ৰীসকলে নিজৰ বোধ গঠন কৰে আৰু বিভিন্ন অভিজ্ঞতাৰ মাজেৰে শব্দৰ জ্ঞান আহৰণ কৰি অভিজ্ঞতাসমূহ ভাষা দক্ষতাৰে প্ৰতিফলিত কৰে। এইটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। তো অপশ্যন 3 ইজ দ্য কাৰেক্ট এনসাৰ। তো নেক্সট কুৱেশ্যনলৈ আগবাঢ়ি আছোঁ। নেক্সট কুৱেশ্যন ইফালে আছে। ভাৰতত আঞ্চলিক ভাষাৰ বিকাশৰ ক্ষেত্ৰত কোনটো প্ৰত্যাহ্বান হিচাপে ধৰা নহয়? তো ভাৰতত আঞ্চলিক ভাষাৰ বিকাশৰ ক্ষেত্ৰত তলৰ কোনটো প্ৰত্যাহ্বান হিচাপে ধৰা নহয়? অপশ্যন 1ত আছে এই বিষয়ে মানুহৰ অজ্ঞতা। অপশ্যন 2ত আছে সা সুবিধাৰ অভাৱ। অপশ্যন 3ত আছে এই ধাৰণাত থকা ব্যৰ্থকতা। আৰু অপশ্যন 4ত আছে অনুবাদৰ জটিলতা। তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন 1, কিয়নো এই বিষয়ে মানুহে অজ্ঞতা, এই বিষয়ে মানুহে একেবাৰে নাজানে। কুৱেশ্যন নম্বৰ 4ত গৈ আছোঁ। কুৱেশ্যন, তো 94 কুৱেশ্যন হৈছে ভাষা আহৰণ হৈছে। অপশ্যন 1ত কৈছে কেৱল প্ৰয়োজনীয় শব্দ সম্ভাৰ ব্যৱহাৰ। অপশ্যন 2ত আছে
শিশুৱে নিজৰ মাতৃভাষা শিকিব পৰিৱেশক উদ্গনি যোগোৱাৰ এক কৌশল। অপশ্যন 3 আছে ব্যাকৰণৰ বিশ্লেষণ আৰু বোধৰ কাৰণে শৃংখলাগত পদ্ধতি। অপশ্যন 4 আছে মানৱ মস্তিষ্কৰ প্ৰকৃতিগত ক্ষমতাৰ কাৰক ভাষা শিকাৰ এক প্ৰক্ৰিয়া। তো ভাষা আহৰণ এইটো একচুৱেলি কি? তো ভাষা আহৰণ আমি মানৱ মস্তিষ্কৰ প্ৰকৃতিগত ক্ষমতাৰ কাৰণ ভাষা শিকা এক প্ৰক্ৰিয়া। এইটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। অপশ্যন 4 ইজ দ্য কাৰেক্ট আনসাৰ। তো 95 কুৱেশ্যনলৈ গৈ আছোঁ। ইয়াতে কৈছে ভাষাৰ শিক্ষক এজনে লিখন দক্ষতা কেনেদৰে শিকাব পাৰে? ভাষাৰ শিক্ষক এজনে লিখন দক্ষতা লিখাৰ যিটো দক্ষতা আছে সেইটো কেনেদৰে শিকাব পাৰে? অপশ্যন 1 আছে শ্ৰুতলিপি দি। অপশ্যন 2 আছে সিহঁতক পৰিপাটিকৈ লিখিবলৈ দি। অপশ্যন 3 আছে মগজুত চিন্তাৰ খোৰাক যোগোৱাৰ ধাৰণাৰে আৰু শিকাৰুক সিহঁতৰ নিজৰ ভাষাত লিখিবলৈ দি। এইটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। তো কুৱেশ্যন 96 লৈ গৈ আছোঁ। ভাষা এটা সলসলীয়াকৈ ক'ব পৰা ক্ষমতা কিদৰে বৃদ্ধি কৰিব পৰা যায়? তো ভাষা এটা কেতিয়া সলসলীয়াকৈ ক'ব পাৰিব সেইটো ক্ষমতা কেনেকৈ আমি বৃদ্ধি কৰিম? তো ছাত্ৰ ছাত্ৰীৰ সৈতে কথা পাতিবলৈ দি। ছাত্ৰ ছাত্ৰীয়ে বুজি নাপালে মনে মনে বহি থাকিবলৈ অনুমতি দি। এইবিলাক নহয়। ভুল আঙুলিয়াই সেইবোৰ ঠাইত শুধৰাই দি। এইটো নহয়। কথোপকথনৰ দ্বাৰা যোগাযোগৰ সুযোগ সৃষ্টি কৰি। তো এইটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। কিয়নো যেতিয়া আমি ছাত্ৰ ছাত্ৰীক কথোপকথনৰ দ্বাৰা যোগাযোগৰ সুবিধা দিম তেতিয়া ছাত্ৰ ছাত্ৰীয়ে ভালকৈ ভাষা এটা সলসলীয়াকৈ ক'ব পাৰিব। তাৰপিছত নেক্সট কুৱেশ্যনলৈ গৈ আছোঁ। 97 কুৱেশ্যন। এটা ভাষা শিকোৱাৰ ফলপ্ৰসূ পাঠ এটা আৰম্ভণি হয়। অপশ্যন 1 আছে শিকিবলগীয়া বিষয়বোৰৰ তালিকা প্ৰস্তুতকৰণ। অপশ্যন 2 আছে সাৰাংশ কথনৰ পুনৰাবৃত্তি আৰু ছাত্ৰ ছাত্ৰীক কাৰ্য দি অনুপ্ৰাণিত কৰি। অপশ্যন 3 আছে পাঠ্যৰ প্ৰসংগ উত্থাপন কৰি। অপশ্যন 4 আছে ব্লেকবোৰ্ডত লিখি। তো কি কৈছে কুৱেশ্যনত যে এটা ভাষা শিকোৱাৰ ফলপ্ৰসূ পাঠ এটা আৰম্ভণি হয়। ফলপ্ৰসূ পাঠ কেতিয়া আৰম্ভণি হয়? আপোনালোকে ভিডিঅ'টো পজ কৰি অলপ ভাবি লওক। তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন 2। কিয়নো সাৰাংশ কথনৰ পুনৰাবৃত্তি আৰু ছাত্ৰ ছাত্ৰীক কাৰ্য দি অনুপ্ৰাণিত কৰি আমি ভাষাৰ ফলপ্ৰসূ কৰিব পাৰোঁ। অপশ্যন 2 ইজ দ্য কাৰেক্ট আনসাৰ। তো নেক্সট কুৱেশ্যনলৈ গৈ আছোঁ। 98। এইটো হৈছে 98 নম্বৰ কুৱেশ্যন। চাওক নিদানমূলক তথা উপচাৰাত্মক শিক্ষণ কি? মানে ৰিমিডিয়েল শিক্ষণ কি? অপশ্যন 1 আছে 1 আদৰ্শাত্মক কাৰ্য। অপশ্যন 2 আছে 1 নিৰ্দেশমূলক কাৰ্য। অপশ্যন 3 আছে 1 নৰ্থক কাৰ্য। অপশ্যন 4 আছে 1 সৈদ্ধান্তিক কাৰ্য। তো ৰিমিডিয়েল টিচিং কি আমি সকলোৱে জানো। যেতিয়া আমি ছাত্ৰ ছাত্ৰীক ডায়েগনষ্টিক টেষ্টৰ সহায়ত আমি চিনাক্ত কৰোঁ যে সেই ছাত্ৰ বা ছাত্ৰীজনৰ কি অসুবিধা, সেই প্ৰব্লেমটো আমি যেতিয়া শিক্ষাদান কৰোঁ সেইটোক ৰিমিডিয়েল টিচিঙৰ সহায়ত শিক্ষাদান কৰা হয়। তো এই ৰিমিডিয়েল টিচিংটো এটা কেনেকুৱা ধৰণৰ কাৰ্য হয়? ই এটা
মূলক কার্য। অপশন 2 ইজ দ্য কারেক্ট অ্যান্সার। অপশন 2 ইজ দ্য কারেক্ট অ্যান্সার। ই এক নিৰ্দেশমূলক কাৰ্য। তাৰপিছত নেক্সট কুৱেশ্যনলৈ গৈ আছোঁ। নাইনটি 9 নম্বৰ কুৱেশ্যন। ভাষা দক্ষতা কেনেদৰে শিকা উচিত? স্পষ্ট ব্যাখ্যাৰ দ্বাৰা, নিৰলে বা একান্ত একত্ৰিত ধৰণে বা অনুকৰণৰ দ্বাৰা। তো ভাষা শিক্ষণ আমি কেনেকৈ শিকাব পাৰোঁ? একত্ৰিত ধৰণে, এইটো হ'ব ইয়াৰ শুদ্ধ এনচাৰ। নেক্সট কুৱেশ্যন হৈছে 1 নম্বৰ কুৱেশ্যন। ভাষা শিকাৰ প্ৰক্ৰিয়াত ছাত্ৰ ছাত্ৰীয়ে উচ্চাৰণ কৰোঁতে আত্মবিশ্বাসৰ অভাৱ দেখা গৈছে। এই অৱস্থাটো কেনেকৈ অতিক্ৰম কৰিব পৰা যাব? অপশন 1 আছে শ্ৰেণীকোঠাত ডাঙৰ ডাঙৰ শব্দ কৰি পঢ়িবলৈ দি। অপশন 2 আছে নাট্য কাৰ্যৰ মাজেৰে এনে কাৰ্য দিব লাগে য'ত শিশুৱে ইটোৱে সিটোৰ লগত কথা পাতে। অপশন 3 আছে ভুলবোৰ ঠাইত শুধৰাই দি। এইটোতো কেতিয়াও নহয়। ভাষা বিশেষজ্ঞৰ সহায় লৈ বিশেষ কাৰ্য এটা অতিথি, এইটো নহয়। তো ইয়াৰ শুদ্ধ উত্তৰ হৈ যাব কিয়নো ভাষা শিকাৰ প্ৰক্ৰিয়াত আত্মবিশ্বাসৰ অভাৱ হৈছে। তো ইয়াৰ শুদ্ধ উত্তৰ হৈ যাব অপশন 1 কিয়নো শ্ৰেণীকোঠাত ডাঙৰ ডাঙৰকৈ শব্দ পঢ়িবলৈ দিলে সিহঁতৰ ভাষা সহজতে শিকিব পাৰিব। তো নেক্সট কুৱেশ্যন হৈছে 101 নম্বৰ কুৱেশ্যন। প্ৰশ্নকাকত এখন প্ৰস্তুত কৰাৰ পাছত শিক্ষকজনে পৰীক্ষণ উদ্দেশ্যত টেষ্টিং অবজেক্টিভছ চকু ফুৰাইছে। প্ৰশ্নকাকতখনৰ মূলতঃ কোনটো দিশত শিক্ষকজনে গুৰুত্ব দিছে? মানে এজন শিক্ষকে কুৱেশ্যন এটা বনোৱাৰ পিছত তেওঁ কুৱেশ্যনৰ ওপৰেৰে চকু ঘূৰাই আছে। তো ইয়াৰ ফলত তেওঁ কোনটো দিশত শিক্ষকজনে গুৰুত্ব দিছে? অপশন 1 আছে বিষয়বস্তু সামৰি লোৱাত। অপশন 2 আছে প্ৰশ্নবোৰৰ প্ৰকাৰত। অপশন 3 আছে বিশ্বাসযোগ্যতাত। আৰু অপশন 4 আছে বৈধতাত। তো ইয়াৰ শুদ্ধ উত্তৰ হৈ যাব অপশন 4 বৈধতাত। কুৱেশ্যনটো বৈধ হৈছে নাই সেইটো তেওঁ লক্ষ্য কৰি আছে। তাৰপিছত নেক্সট কুৱেশ্যন হৈছে 102 নম্বৰ কুৱেশ্যন। তলৰ কোনটো পঠনৰ অসুবিধাৰ লক্ষণ নহয়? তো পঠনৰ অসুবিধাৰ লক্ষণ কোনটো নহয়? অপশন 1 আছে বৰ্ণ আৰু শব্দ চিনি পোৱাত অসুবিধা। অপশন 2 আছে বানানৰ সামঞ্জস্যত অসুবিধা। অপশন 3 আছে পঠনৰ গতি আৰু অনৰ্গলতা অসুবিধা। আৰু অপশন 4 আছে শব্দ আৰু ধাৰণা বুজি পোৱাত অসুবিধা। তো তলৰ কোনটো পঠনৰ অসুবিধাৰ লক্ষণ হয়? পঠনৰ কথা কৈছে। তো ইয়াৰ শুদ্ধ উত্তৰ হৈ যাব অপশন 2। অপশন 2 ইজ দ্য কাৰেক্ট আনসার। বানানৰ সামঞ্জস্যত